পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাজনিশা সাক্ষাৎ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক। এটো অতি এটা গুৰুত্বপূৰ্ণ দিশ অসমৰ ৰাজনীতিৰ কাৰণে, কাৰণ কালিৰ দিনটোত প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰিছিল, এজন জ্যেষ্ঠ কংগ্ৰেছী আৰু দলৰ মাজত থকা যিবোৰ সংঘাত, যিবোৰ ক্ষোভ আছিল, তেওঁ দীৰ্ঘদিন ধৰি নিজৰ দলৰ ভিতৰত তেওঁক অপমান সহ্য কৰি আহিছিল এটা মন্তব্য কৰিছে। আৰু কালি মাজনিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰি প্ৰদ্যুৎ বৰদলৈয়ে এটা অত্যন্ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ সোধা হৈছিল যে কি কাৰণত তেওঁ কংগ্ৰেছ ত্যাগ কৰিব লগা হ'ল। দীৰ্ঘদিন কংগ্ৰেছত আছিল, কিন্তু তেওঁ কৈছে কংগ্ৰেছ ত্যাগ কৰাটো মোৰ কাৰণে বৰ বেদনাদায়ক। এই সিদ্ধান্ত ল'বলৈ পাই মই মুঠেই সুখী নহয়। চৰম অপমান আৰু উপায়হীন পৰিৱেশৰ কাৰণে মই কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হৈছোঁ। বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ প্ৰস্তাৱ আগবঢ়াইছে। আটাইকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথমতেই তেওঁ কংগ্ৰেছ কিয় এৰিব লগা হ'ল সেইটো প্ৰথমতেই আৰম্ভ হৈছিল সংঘাত। লাহৰীঘাট সমষ্টিৰ যিজনক প্ৰাৰ্থিত্ব দিয়াৰ কথা চলি আছিল মহম্মদ আসিফ নজৰক টিকট দিবলৈ মানা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে, কাৰণ আসিফ নজৰৰ নেতৃত্বতেই ঢিঙত প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ হৈছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে অভিযোগ উত্থাপন কৰিছিল। ইমদাদুল নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেখেতক যেতিয়া জামিনত মুকলি হৈ আহিছিল তেতিয়া আসিফ নজৰে তেওঁলোকক গামোচা পিন্ধাই আদৰিছিল। আৰু পৰৱৰ্তী সময়ত প্ৰদ্যুৎ বৰদলৈ যিজন আক্ৰমণকাৰী আছিল, আক্ৰমণৰ নেতৃত্ব লৈছিল ইমদাদুল, তেখেতক কিন্তু গৌৰৱ গগৈৰ কাষত একেবাৰে নিৰ্বাচনী সভাসমূহত দেখা পোৱা গৈছিল, যাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছিল আৰু তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে আৰু কৈছিল গৌৰৱ গগৈয়ে কাৰো কথা নুশুনে। যিটো অভিযোগ উত্থাপন হৈ আহিছিল ইয়াৰ আগতে ভূপেন বৰা, এতিয়া প্ৰদ্যুৎ বৰদলৈ আৰু মুখ্যমন্ত্ৰীয়ে যিটো পৰিৱেশৰ সৃষ্টি কৰিছিল, শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল। যেতিয়া ভূপেন বৰাই কংগ্ৰেছ এৰিবলৈ ওলাইছিল তেতিয়া তেওঁ কৈছিল 2029ত প্ৰদ্যুৎ বৰদলৈ আহিব বুলি কৈছিল, 2029 চনৰ কথা কৈছিল। আৰু লগতে বিধানসভা নিৰ্বাচনৰ পাছত দেৱব্ৰত শইকীয়াকো বিজেপিলৈ অনাৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু যিবোৰ কথা কৈছিল সেইবোৰ আখৰে আখৰে প্ৰমাণ হৈ আছে, সকলো সত্য হিচাপে পৰিণত হৈ আছে। আৰু কালিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত আজি কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে গেৰুৱা বসন পিন্ধাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি দিল্লীতে আছে আৰু লগতে এটা নতুন সমীকৰণ আৰম্ভ হৈছে মাৰ্ঘেৰিটা সমষ্টিক লৈ। প্ৰদ্যুৎ বৰদলৈ এতিয়া নগাঁৱৰ সাংসদ হৈ আছিল যদিও তেওঁ দীৰ্ঘদিন ধৰি কিন্তু কংগ্ৰেছত থকাৰ সময়ত তেওঁ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক হৈ আছিল। আৰু মাৰ্ঘেৰিটাত এইবাৰ প্ৰদ্যুৎ বৰদলৈ যি পুত্ৰ আছিল প্ৰতীক বৰদলৈ, তেখেতক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছিল, কিন্তু পিতৃৰ দিল্লী গমনৰ পিছতেই প্ৰতীক বৰদলৈ দিল্লীলৈ ৰাওনা হৈছে। তাৰ পৰা এটা কথা স্পষ্ট হয় যে হয়তো পিতৃৰ আহ্বান মৰ্মে দিল্লীলৈ ৰাওনা হৈছিল প্ৰতীক বৰদলৈ আৰু মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছিল প্ৰতীক বৰদলৈ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মাৰ্ঘেৰিটা সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী সলনি হ'ব নেকি? প্ৰতীক বৰদলৈও পিতৃৰ পদাংক অনুসৰণ কৰি তেওঁ কংগ্ৰেছ ত্যাগ কৰিব নেকি তাৰ আলোচনা চলি আছে। কিন্তু আত্মসন্মান বা স্বাভিমান এনেকুৱাবোৰ শব্দ কৈ কিছুমান জ্যেষ্ঠ কংগ্ৰেছে কিন্তু কংগ্ৰেছ এৰিছে আৰু কংগ্ৰেছৰ ভিতৰ চৰাত যিবোৰ খাম খেয়ালি চলি আছে বুলি অভিযোগ উত্থাপন হৈ আছিল সেইবোৰ ক'ৰবাত নহয় ক'ৰবাত সঁচা বুলি প্ৰমাণিত হৈছে। অমিত শাহক সাক্ষাৎ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আৰু মুখ্যমন্ত্ৰীয়ে মুকলিকৈ প্ৰদ্যুৎ বৰদলৈক এটা কথা কৈছিল যে প্ৰদ্যুৎ বৰদলৈক মই বিজেপিলৈ নিমন্ত্ৰণ জনাইছোঁ, আহিব পাৰে আৰু তেখেতক এটা টিকট, তেখেতৰ কাৰণে এটা চিট য'ৰ পৰা তেওঁ জিকি আহিব পাৰে তেনেকুৱা এটা সুৰক্ষিত আসন বিজেপিয়ে সাজু কৰি ৰাখিছে। এতিয়া সেইখন কোনখন আসন হ'ব সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ। নাম ওলাই আছে তিনিটা সমষ্টিৰ, দিছপুৰ, নিউ গুৱাহাটী আৰু মাকুম, এই তিনিটা সমষ্টিৰ কথা ওলাই আছে। এই তিনিটা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব পাৰে আৰু প্ৰদ্যুৎ বৰদলৈয়ে নিজেই কালিৰ দিনটোত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে। মাজনিশা যি সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী অমিত শাহক, তাৰপিছত তেওঁ যিকেইটা কথা কৈছে আটাইকেইটাই কিন্তু গুৰুত্বপূৰ্ণ। প্ৰথম, কিয় কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে? তেওঁ কৈছে কংগ্ৰেছ ত্যাগ কৰাটো মোৰ বাবে বেদনাদায়ক। তেওঁ নিজে ত্যাগ কৰিব বিচৰা নাছিল, তেওঁ ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। চৰম অপমান আৰু এটা উশাহীন পৰিৱেশৰ মাজত মই দীৰ্ঘদিন ধৰি কংগ্ৰেছত আছিলোঁ। কংগ্ৰেছৰ ভিতৰ চৰাত চৰম অপমান কৰা হৈছিল প্ৰদ্যুৎ বৰদলৈক, যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈছিল যে স্বাভিমান থকা কোনো এজন অসমীয়া মানুহ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান আছে। প্ৰদ্যুৎ বৰদলৈয়ে এতিয়ালৈকে বন্ধকত থৈ দিছে স্বাভিমান আৰু বন্ধকত স্বাভিমান থৈ তেওঁ কংগ্ৰেছ কৰি আছে, এই মন্তব্য কৰিছিল। সেই মন্তব্য কৰাৰ ঠিক এদিনৰ পাছতেই কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে
কংগ্ৰেছ ত্যাগ কৰিছে আৰু এতিয়া তেওঁ গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে হয়তো আজি কিছু সময় হয়তো দিনৰ ভাগতেই প্ৰদ্যুৎ বৰদলৈ গেৰুৱা বসন পিন্ধিব আৰু তাৰ পাছতেই লগত তেওঁ কৈছে যে বিজেপি দলে এইবাৰ বিধানসভা নিৰ্বাচনতে অৱতীৰ্ণ হ'বলৈ প্ৰস্তাৱ আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে যেহেতু তেওঁ নগাঁৱৰ সাংসদ হয় যদিহে তেওঁ এতিয়া বিজেপিত যোগদান কৰে তেন্তে নগাঁৱৰ সাংসদ হৈ থাকিব নোৱাৰিব সেই কাৰণে 2029 চনৰ আগে আগে তেখেত বিজেপিলৈ আহিব বুলি কোৱা হৈছিল কিন্তু কিছু খৰখেদা কৰিলে তাৰ আগতে আহিছে আৰু এতিয়াও বিজেপি এটাক অফাৰ কৰিছে এখন সুৰক্ষিত আসনত তেখেতক দিব আৰু যিখন আসনৰ পৰা তেওঁ জয়ী হৈ আহিব পাৰিব আৰু নিশা কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে প্ৰদ্যুৎ বৰদলৈ আৰু এতিয়াও কংগ্ৰেছত ইটোৰ পিছত সিটো খহনীয়া অব্যাহত সকলো ঠাইতে কেৱল এটা ঠাইত বুলি নহয় কালি নলবাৰীত দেখা পোৱা গ'ল নলবাৰী কংগ্ৰেছত খহনীয়া হৈছে নলবাৰী কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত্যাগ কৰিছে সকলো পদৰ পৰা ত্যাগ কৰিছে আশিষ কুমাৰ আহমেদে ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি কৈছে কিন্তু কংগ্ৰেছত এই খহনীয়া অব্যাহত আছে আৰু এই খহনীয়াই নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ দলটোক অধিক বিপদত পেলাব কাৰণ মাৰ্ঘেটাক লৈ সমীকৰণ আৰম্ভ হৈছে কোনে খেলিব কাৰণ মাৰ্ঘেটা সমষ্টিটোত প্ৰতীক বৰদলৈক আগবঢ়োৱা হৈছিল প্ৰাৰ্থিত্ব আৰু এতিয়া পিটিয়ে যিহেতু বিজেপিত যোগদান কৰিবলৈ গৈছে কংগ্ৰেছ বাদ দিছে পদত্যাগ কৰিছে আৰু তাৰ পাছত প্ৰতীক বৰদলৈকে কিন্তু মাটি পতা হ'ল নতুন দিল্লীলৈ আৰু এতিয়াও দুইজন নতুন দিল্লীতে আছে এই সময়ছোৱাত ৰাজনৈতিক এটা ডাঙৰ সমীকৰণ হ'ব পাৰে প্ৰদ্যুৎ বৰদলৈ এজন জ্যেষ্ঠ নেতা দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল আৰু এই সময়ছোৱাত কংগ্ৰেছত জড়িত হৈ থকাৰ সময়ছোৱাতে এতিয়া কোনে ভবা নাছিল যে প্ৰদ্যুৎ বৰদলৈ হঠাৎ নিৰ্বাচনৰ আগে আগে কংগ্ৰেছ দল ত্যাগ কৰিব যিটো কংগ্ৰেছৰ কাৰণে এটা মুখ্যম আঘাত কাৰণ ভূপেন বৰা তাৰপিছত প্ৰদ্যুৎ বৰদলৈ হয়তো কাইলৈ পৰহিলে আমি দেৱব্ৰত শইকীয়াকো দেখিব পাৰোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে দেৱব্ৰত শইকীয়াৰ প্ৰসংগটো আনিছে আৰু এই সকলোৱে যোনে যোনে দল এৰিছে তেওঁলোকৰ সকলোৰে কিন্তু অভিযোগ বা সকলোৰে খুব আছে গৌৰৱ গগৈৰ প্ৰতি গৌৰৱ গগৈৰ মতেই কংগ্ৰেছ দলটো চলি আছে আৰু গৌৰৱ গগৈয়ে ৰকিবুল হুছেইনৰ মতে কাম কৰি আছে বুলি একাংশ অভিযোগ উত্থাপন কৰিছিল আৰু একাংশ অপৰাধী একাংশ আক্ৰমণকাৰী একাংশ তেনেকুৱা ধৰণৰ লোকক গৌৰৱ গগৈয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে ২৬টা শব্দৰ এখন পদত্যাগ পত্ৰ লিখিছিল যিখনত তেওঁ উল্লেখ কৰিছে যে তেওঁৰ কথা শুনা হোৱা নাছিল আৰু তেওঁক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল জ্যেষ্ঠ নেতা হিচাপে তেখেতে যিমান গুৰুত্ব পাব লাগিছিল সিমানখিনি গুৰুত্ব তেওঁ নাপালে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হ'ল তেওঁ নিজেই কৈছে যে এটা অপমান আৰু উশাহীন পৰিৱেশৰ মাজত তেওঁ বিগত সময়ছোৱাত কংগ্ৰেছত আছিল আৰু তীব্ৰ অসন্তুষ্টি তেওঁৰ কথা কোনে গুৰুত্ব প্ৰদান কৰা নাছিল তেওঁ যদি কিবা এটা কথা কয় কাৰণ যিজন লাহৰিঘাটত যিজনক টিকট দিবলৈ ওলোৱা হৈছে আসিফ নজৰ তেখেতক টিকট দিব নালাগে বুলি বাৰম্বাৰ কিন্তু প্ৰদ্যুৎ বৰদলৈ কৈ আহিছিল কিন্তু তাৰ পাছতো গৌৰৱ গগৈয়ে তেওঁৰ কথা শুনা নাছিল অন্য নালাগে ঢিঙৰ ডুমডুমীয়া যি আক্ৰমণ হৈছিল প্ৰদ্যুৎ বৰদলৈ আৰু শিৱামণি বৰা থকা বাহনখনত সেই আক্ৰমণৰ নেতৃত্ব লোৱা ইমদাদুলকো কিন্তু গৌৰৱ গগৈ নিজৰ নিৰ্বাচনী প্ৰচাৰ সময়ত কাষত থকা দেখা পোৱা গৈছিল আৰু তাৰ পৰিণতিত এতিয়া প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ এৰিছে আৰু আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে যিটো কংগ্ৰেছৰ কাৰণে এটা মুখ্যম আঘাত আৰু পুনৰবাৰ কৈছোঁ আত্মসন্মানৰ বচন মাতিছে বা স্বাভিমানৰ কথা কৈছে আত্মসন্মানৰ কথা কৈছে যিটো ভূপেন বৰাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ আৰু ভূপেন বৰাক যিদৰে এটা ভাল সমষ্টি এটা সুৰক্ষিত সমষ্টি দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছিল ঠিক একেটাই কিন্তু কথা প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰতো তেওঁ কৈছে যে আহক হিমন্ত বিশ্ব শৰ্মাই তেখেতক আমন্ত্ৰণ জনাইছিল আৰু লগতে কৈছিল যে বিধানসভাতে এখন সুৰক্ষিত আসন দিয়া হ'ব নিউ গুৱাহাটী দিছপুৰ আৰু লগতে মাকুম সমষ্টিৰ নাম আহিছে বিজেপিৰ পৰা খেলাৰ সম্ভাৱনা আছে যদিহে খেলে তেন্তে তেওঁক জিকাই অনাৰ দায়িত্ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ইতিমধ্যেই কৈছে যদি তেওঁ আহে তেওঁক জিকাই অনা হ'ব আৰু আজি গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে মাজনিশা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নিশা 12 বজাৰ পিছত 1 বজাৰ পৰা 2 মান বজালৈ প্ৰায় এঘণ্টাৰ বৈঠকত বহে খুব গুৰুত্বপূৰ্ণ আলোচনা চলে আলোচনাৰ পিছতেই প্ৰদ্যুৎ বৰদলৈক গৃহমন্ত্ৰী অমিত শ্বাহো 2000 আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন আছে নিৰ্বাচনত তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতক অফাৰ কৰিছে আৰু তেওঁ এই কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীয়ে কোৱা মতে 2026ৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপি দলৰ পৰা প্ৰদ্যুৎ বৰদলৈ